2026 আমাৰ অসমত যিমানখিনি ইউনিভাৰ্চিটি আছে সকলোৱে ইতিমধ্যে এন্ট্ৰেন্সৰ এক্সাম কণ্ডাক্ট কৰিলে আৰু বহুততে একচুৱেলি এডমিশ্যনো হৈ গ'ল গতিকে ইয়াতে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিসকলৰ নাম একচুৱেলি মেৰিট লিষ্টত নাহিলে বা 2-3 নম্বৰ কাৰণে একচুৱেলি থাকি গ'ল ঠিক আছে গতিকে সেই ল'ৰা ছোৱালীসমূহে বৰ্তমান মোলৈ ফোন কৰি আছে যে মেছেজ কৰি আছে কৈছে যে তেওঁলোকৰ ষ্ট্ৰেছ বাঢ়িছে ডিপ্ৰেছনত গৈছে বহুতে কৈছে যে তেওঁলোকে এবাৰ লাষ্ট আশা কৰি আছিল কাৰণ বয়সটো বহুত বেছি হৈ গৈছিল গতিকে ভাবি আছিল যে এবাৰে তেওঁলোকে বিএডটো কৰি ল'ম কিন্তু তেওঁলোকে দুৰ্ভাগ্যবশতঃ থাকি গ'ল গতিকে তেওঁলোকে একচুৱেলি বহুত দুখ মনেৰে আছে বা কিছুমানে যদিও পাছ কৰিছিলে টকাৰ অভাৱত একচুৱেলি বিএডটো কৰিব নোৱাৰিলে গতিকে এই ল'ৰা ছোৱালীখিনি একচুৱেলি হ'ব কি বহুতে মানে এনেকুৱা ধৰণৰ মেছেজ দিছে যে ডিপ্ৰেছনত গৈছোঁ বুলি গতিকে মই ভাবিলোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাই দিওঁ চাওক এবাৰ যিটো বিএডৰ এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হৈছিল আপোনাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক বা শিৱসাগৰ বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় গতিকে এই বিশ্ববিদ্যালয়সমূহে যি এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰিছিল ইয়াতে কিন্তু কম্পিটিশ্যনৰ যেটো লেভেলটো হেতু আমাৰ আগৰ বৰ্ষকেইটাৰ তুলনাত অলপ বেছি হৈছিল কাৰণ ইয়াতে ক্যান্ডিডেটৰ সংখ্যাটো অলপ বাঢ়ি গৈছে কাৰণ চাওক ক্যান্ডিডেটৰ সংখ্যাটো বহাৰ একমাত্ৰ যেটো কাৰণ সেই কাৰণটোৱে হৈছে যে 2030 চনৰ পিছৰ পৰা আমাৰ এনইপি 2020 যি ৰিকমেন্ড কৰিছিলে যে মাল্টি ডিসিপ্লিনাৰী ইনষ্টিটিউচন হ'বলৈ গৈ আছে যে দুবছৰীয়া বিএড পাঠ্যক্ৰম নাথাকিব গতিকে যিমান পাৰে ল'ৰা ছোৱালীসমূহে ভাবিছে যে বিএডটো সোনকালে কৰি লওঁ আৰু যেহেতু দেখিছে যে এডিআৰই বা টেট কাম ৰিক্ৰুটমেন্টৰ এক্সামো কণ্ডাক্ট কৰি আছে আমাৰ অসমত গতিকে ভাবিছিলে যে বিএডটো কৰি লওঁ কিন্তু 1-2 বা 3 মাৰ্কৰ কাৰণে কিছুমান একচুৱেলি ল'ৰা ছোৱালী থাকি গৈছে এতিয়া বহুতৰ মাজত এনেকুৱা ধৰণৰ প্ৰশ্ন মানে আহি পৰিছে তেওঁলোকে নিজকে নিজে কোৱেশ্যন কৰিছে আৰু সেই কথাটোকে আকৌ মোলৈ হোৱাটছএপত মেছেজ কৰি জনাইছে যে তেওঁলোকে নিজৰ এফৰ্টছটো দিছিলে কষ্ট কৰিছিলে চেষ্টা কৰিছিলে কিন্তু তাৰ পিছতো থাকি গ'ল এন্ট্ৰেন্সটো কোৱালিফাই কৰিব নোৱাৰিলে বা কিছুমানে কোৱালিফাই কৰিলে যদিও মানে সিট নাপালে বা এনেকুৱা কিছুমান ল'ৰা ছোৱালীও আছে যিসকলে জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকে যেটো মাৰ্কছ পাইছিলে তেওঁলোকতকৈ অলপ কম মাৰ্কছ পাই বেলেগ কেটেগৰী এসসি এসটি বা ওবিসি ল'ৰা ছোৱালীয়ে সিটবিলাক লৈছে তেনেকুৱা ধৰণৰ একচুৱেলি কথা আহি পৰিছে এটা কথাটো হ'ল এনেকুৱা ধৰণৰ চাওক আপোনালোকে যদিও এবাৰ সিট ল'ব নোৱাৰিলে বা আপুনি এন্ট্ৰেন্সটো ভাল ফলাফল আপুনি দেখাব নোৱাৰিলে তাৰ মতলব এটো নহয় যে আপুনি একোৱে নাজানে আপুনি এটা মস্ত গাধ বা গেধা তেনেকুৱা ধৰণৰ একচুৱেলি কথা নহয় আমি কেতিয়াবা চেষ্টা কৰিলো কষ্ট কৰিলো কৰবাত কিবা এটা পইণ্টত আমি অকনমান থাকি যাওঁ কিন্তু হেটো মতলব এটো নহয় যে আমি নাজানিমে নোৱাৰিমে তেনেকুৱা ধৰণৰ কোনো কথা নহয় আমি এটো বস্তু চাব লাগিব যে যিমানে কম্পিটিশনৰ লেভেল নহক লাগিলে ল'ৰা ছোৱালীৰ সংখ্যা যিমানে বাঢ়ি নাথাকক লাগিলে কোৱেশ্চন পেপাৰৰ লেভেলখন মানে লেভেলটো যেনেকুৱাই নহক লাগিলে কিন্তু তাৰ মাজতে এখিনি ল'ৰা ছোৱালী এনেকুৱা আছে যিসকলে কোৱালিফাই কৰি একচুৱেলি এডমিশ্যন ল'বলৈ গৈছে এতিয়া এই যে ফিজটো কথা লৈ আহিছো আমাৰ গভৰ্ণমেণ্ট কলেজ কিখনক বাদ দি আমাৰ প্ৰাইভেট যিখিনি ইনষ্টিটিউচন আছে তাতে কিন্তু এই ফিজৰ যেটো মাসুল এই এডমিশ্যনৰ নামত যেটো পইচা দিব লাগে একচুৱেলি বহুতখিনি পইচা দিব লাগে আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ সংখ্যা একদমেই তাকৰ একদমেই লিমিটেড যিকিটা সিট আছে তাৰো এখিনি ডেপুটেড টিচাৰৰ কাৰণে ফিক্স কৰি থোৱা আছে মোৰ মতেতো আৰু গভৰ্ণমেণ্ট কলেজ এগালমান খুলিব লাগে ল'ৰা ছোৱালী যিমান আছে তাৰ তুলনাত গভৰ্ণমেণ্ট কলেজৰ সংখ্যা একদমেই তাকৰ আৰু বহুত গভৰ্ণমেণ্ট কলেজ মোৰ মতে খুলি দিব লাগে কিন্তু কথাটো হ'ল কি তাৰ মাজতে এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যোনে এতিয়া 30,000ৰ ভিতৰত কিন্তু এই দুবছৰীয়া বিএড পাঠ্যক্ৰমটো কৰি ওলাই আহিব কিন্তু এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে দুখীয়া মানুহৰ ল'ৰা ছোৱালী যিখিনিয়ে এন্ট্ৰেন্সটো এবাৰ কোৱালিফাই কৰিবলৈ সক্ষম হৈছিল কিন্তু গভৰ্ণমেণ্টত সিট নোপোৱাৰ কাৰণে প্ৰাইভেটত তেওঁলোকে ইমানখিনি পইচা দি 1.5 লাখ টকা 2 লাখ টকা দি তেওঁলোকে বিএড কৰিব নোৱাৰিলে ফলত তেওঁলোকে এবাৰো বিএডৰ পৰা বঞ্চিত হৈ গ'ল গতিকে চাওক আমি কি কৰিব পাৰো আমি এটা ক'ব পাৰো আমি দুখীয়া মানুহৰ ঘৰৰ পৰা বিলং কৰো আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় আমাৰ দেউতাই কষ্ট কৰি আমাক খুৱাই আছে গতিকে আমি কি কৰিব পাৰো আমি কৰিব পাৰো যে এই বছৰ আমি নাপালো হয় কিন্তু এতিয়াৰ পৰা আমি এনেকুৱাকৈ প্ৰেক্টিছ কৰিম নিজকে এনেকুৱাকৈ গঢ়ি তুলিম যাতে নেক্সট বছৰ আমি হেই যে কেইটামান ল'ৰা ছোৱালীয়ে গৈ গভৰ্ণমেণ্ট কলেজত সিট পাইছে হেই লিষ্টত যাতে আমাৰ নামটো আহে আমি প্ৰাইভেটত বিএড কৰিব নোৱাৰো অসমত আমি এটো মানি ল'ব লাগিব যে আমি যিখিনি ল'ৰা ছোৱালী দুখীয়া মানুহৰ ঘৰৰ পৰা বিলং কৰো আমি 1.5-2 লাখ টকা দি আমি বিএড কৰিব নোৱাৰো হেতু আমি মানি ল'ব লাগিব অকল মানি ল'লে নহব আমি তাৰ কাৰণে কি কৰিব লাগিব কষ্ট কৰিব লাগিব ৰাইট ডাইৰেকচনত আমি কষ্ট কৰিব লাগিব আমি প্ৰপাৰ ডাইৰেকচনত যেতিয়া আমি কষ্ট কৰিম তেতিয়া হয়তো আমি ফল লাভ কৰিবলৈ সক্ষম হ'ম এটা বহুতে কষ্ট কৰে এনেকুৱা নহয় যে কষ্ট নকৰে কিন্তু কবাত অকমান অলপ কিবা এটা থাকি যায়
গতিকে সেইসকলক মই কৈছোঁ আপোনালোকে এতিয়াৰ পৰা একদম চেষ্টা কৰক, কষ্ট কৰক, আপোনালোকে যিমান পাৰে সিমান মেক্সিমাম এফৰ্টছ দিবলৈ চেষ্টা কৰক। আপোনালোকে য'ৰ পৰাই পঢ়িছিলে সেইখিনি ৰিভিজন কৰক আৰু আপুনি বেছিকৈ পঢ়িবলৈ চেষ্টা কৰক। মই কৈছোঁ যে যিটো প্লেলিষ্ট মই আপোনালোকক দিয়া হৈছিলে যে BEd এণ্ট্ৰেন্স 2026 বুলি, সেই প্লেলিষ্টটো ফ'ল' কৰি আপোনাৰ ৰিচেণ্টলি হৈ যোৱা যি বড়োলেণ্ড বিশ্ববিদ্যালয় এণ্ট্ৰেন্সৰ এক্সাম, তাতে যথেষ্টখিনি একচুৱেলি কমন পৰিছিলে, বা আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়তো যথেষ্টখিনি একচুৱেলি কুৱেশ্যনছ কমন পৰিছিলে। গতিকে সেই প্লেলিষ্টটো একদম আপুনি ভালকৈ চাই লওক। আপুনি এনেকুৱা নহয় যে এণ্ট্ৰেন্সটো আহিব, নটিফিকেশ্যন ওলোৱাৰ পিছত আমি এমাহ পঢ়িম বা 15 দিন বা 20 দিন পঢ়ি আমি এণ্ট্ৰেন্সটো কোৱালিফাই কৰি দিম, তেনেকুৱা নহয়। আমি নিজৰ পৰা একচুৱেলি বিশ্বাস ৰখাটো উচিত। য়েছ মই পাৰিম, কিন্তু এইটো তাৰ মতলব নহয় যে আমি এক্সামৰ 10 দিনৰ আগত পঢ়িম। আপুনি এতিয়াৰ পৰাই পঢ়ক, কোনে ৰখাইছে আপোনাক? এতিয়াৰ পৰাই পঢ়ক। আমি এনেকুৱাকৈ পঢ়িম যাতে আমি এখন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত আমি ছিট পাবলৈ সক্ষম হ'ম। কাৰণ দেখিছে এনেকুৱা বহুত তথ্য একচুৱেলি আহি পৰিছে, প্ৰাইভেট কিছুমান ইনষ্টিটিউশ্যনে এডমিশ্যনৰ নামত একচুৱেলি কিবা খেলি মেলি কৰিছে, পইচা লৈ যাকে তাকে দি দিছে, এনেকুৱা ধৰণৰ একচুৱেলি কথা আহি পৰিছে। বহুতে একচুৱেলি কৈ আছে, কমেণ্ট ছেকশ্যনত জনাই আছে, বা আপোনালোকে ফোন কৰিলেও কয় তেনেকুৱা ধৰণৰ কথা। গতিকে সেইটো আমি একো কৰিব নোৱাৰোঁ, আমি একো চেঞ্জ কৰিব নোৱাৰোঁ। আমি জাষ্ট এটা কথা ক'ব পাৰোঁ, আমি এটা কমেণ্ট কৰিব পাৰোঁ, আমি এটা ভিডিঅ' বনাই আমি আপলোড কৰিব পাৰোঁ, কিন্তু আমি ষ্টেপটো আমি নিজে ল'ব লাগিব। আমি সেইখিনি ষ্টুডেণ্টৰ মাজত সোমাব লাগিব, আমি সেইখন লিষ্টৰ মাজত সোমাব লাগিব, য'ত নেকি আমি মানে এখন গভৰ্ণমেণ্ট কলেজত আমি কৰিবলৈ যাতে ছিট পাওঁ। আৰু যিসকল জেনেৰেল কেটেগৰীৰ ল'ৰা ছোৱালী, তেওঁলোকে একচুৱেলি ভাল মাৰ্কছ এটা পাইছিল, SC ST বা OBCতকৈ অলপ বেছি মাৰ্কছ পাইছিল, তাৰপিছতো তেওঁলোকে এডমিশ্যন ল'ব নোৱাৰিলে, আৰু সেইটো তেওঁলোকে একচুৱেলি বহুত দুখ লাগিছে। এনেকুৱা ধৰণৰ একচুৱেলি মেছেজ আহি আছে যে বহুত দুখ লাগিছে, আমাতকৈ কম মাৰ্কছ পায়ো কিছুমানে এডমিশ্যন লৈ লৈছে। য়েছ, সেইটো আপোনালোকে এতিয়া একো কৰিব নোৱাৰিব। সেইটো একচুৱেলি গভৰ্ণমেণ্টৰ বা আমাৰ অসম বা ভাৰততে সেইটো এটা নৰ্মছ বান্ধি দিয়ে যে কাৰ কাৰণে একচুৱেলি কিমান পাৰ্চেণ্টেজ ৰিজাৰ্ভেশ্যন থাকে। গতিকে আমাৰ হাতত এইটো আছে যে আমি আৰু বেছি আমি যাতে মাৰ্কছ উঠাব পাৰোঁ। এইটো নহয় যে যোৱা বছৰত যিটো কাট অফ গৈছিলে আমি অকল সেইটো ক্লিয়াৰ কৰিবলৈকে চাম। মই আপোনালোকক আগতে কৈছিলোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেন্সতে আপোনালোকে দেখা পালে যে আগতে যি 23-24 কাট অফ গৈছিলে, যোৱাবাৰ 30 গৈছিলে, মই কৈছিলোঁ যে এইবাৰ আৰু কাট অফ বাঢ়ি যাব। দেখিলে নে ফাইনেলি 34 গ'ল কাট অফ। মই যিটো কাট অফ এনালিচিছ কৰিছিলোঁ, এক্সপেক্টেড কাট অফ 34 ± 2 বুলি কৈছিলোঁ, একজেক্টলি সেইটোৱে গ'ল, 34 গ'ল কাট অফ। ফাইনেল যি ছেকেণ্ড কাট অফ লিষ্ট মাৰিছিলে। গতিকে এনেকুৱা নহয় যে প্ৰত্যেক বছৰে কাট অফটো বাঢ়ি গৈ আছে। কুৱেশ্যন পেপাৰখনত যদি আপুনি লেভেল চাবলৈ যায়, হয় আপুনি অকণমান একেই দেখিব বা তাতকৈ অকণমান টাফে দেখিব, কিন্তু কাট অফটো নকমে। বছৰে বছৰে কিন্তু কাট অফ বাঢ়ি গৈ থাকে, কম্পিটিশ্যন লেভেলটো বাঢ়ি গৈ থাকে, ভালকৈ পঢ়া ল'ৰা ছোৱালীৰ সংখ্যা বহুত বাঢ়ি গৈ থাকে। এনেকুৱা এখিনি ল'ৰা ছোৱালী আছে যিসকলে মানে একদম চিৰিয়াছলি একদম এণ্ট্ৰেন্সত ক্ৰেক কৰিম বুলি একদম মানে ক্ৰেক কৰিম বুলিয়ে তেহেঁতি পঢ়ি থাকে। গতিকে আমিও সেইটো কেটেগৰীত সোমাবলৈ হ'লে আমি ভালকৈ চিৰিয়াছলি আমি বস্তুটো ল'ব লাগিব, আমি ভালকৈ পঢ়িব লাগিব। আমি এনেকুৱা নহয় যে এদিন পঢ়ি আমি 10 দিন নপঢ়িলোঁ, তেনেকুৱা কৰিলে একচুৱেলি নহ'ব। আমি ডেইলি আমি এফৰ্টছ দিব লাগিব। ডেইলি যদি আমি অলপকৈ এফৰ্টছ দিওঁ আমি এণ্ট্ৰেন্সলৈকে, এই 1 বছৰ যদি আমি এতিয়াৰ পৰা যদি কষ্ট কৰোঁ, আমি হয়তো অহাবাৰকৈ এটা ছিট ল'ব পাৰিম। ছিট লৈ আমি হয়তো BEdটো কৰিব পাৰিম। কাৰণ চাওক 2030 চনৰ পিছৰ পৰা এনেও আপোনাৰ 2 বছৰীয়া BEd পাঠ্যক্ৰমটো নাথাকে। যিসকল ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যাব, তেওঁলোকে বাৰু ITEP কোৰ্চ কৰিব পাৰিব, বা 4 years যিটো ইণ্টিগ্ৰেটেড BEd সেইটো তেওঁলোকে কৰিব পাৰিব। কিন্তু যিসকলে ইতিমধ্যে BA BSc বা BCom পাছ কৰিলে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে, তেওঁলোকলৈ কিন্তু সেইটো অপশ্যন নাথাকিব। আপোনালোকে এই 1-2 বছৰ ভিতৰত যদি কৰি নলয়, তেতিয়াহ'লে কিন্তু আপুনি পিছ পৰি যাব, ক'ৰবাত থাকি যাব। গতিকে সেইটো কাৰণেই একচুৱেলি এইবাৰ বেছি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিল। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো যদি আমি উঠাই লওঁ, আপোনালোকে দেখা পাব যে আগতে 12-13 হাজাৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰে, এইবাৰ 18,200 কিমান ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে। বহুত ল'ৰা ছোৱালী। আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ কথাও যদি আমি চাবলৈ যাওঁ, তাতো সেই একেই কণ্ডিশ্যন। আনকি শিৱসাগৰ বিশ্ববিদ্যালয়ত যি অকল 50টা ছিট আছে, যোৱা বৰ্ষত অকল 1100 ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিল, এইবাৰ কিন্তু 2400কৈ বেছি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে 50টা ছিটৰ কাৰণে। ভাবক, 50টা ছিটৰ কাৰণে 2400টাতকৈ বেছি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে। গতিকে সেইটো কাৰণে কৈছোঁ, আপোনালোকে ছিটটো মই ল'মেই, মোৰ কাৰণে এটা ছিট আছেই সেই বুলি ভাবিলেও পঢ়িব। অকল আমি এইটো ক'লেও নহ'ব যে ছিটৰ সংখ্যা লিমিটেড, একদম কম ছিট বা ইনষ্টিটিউশ্যনৰ সংখ্যাও কম, সেইটো কাৰণে আমি চাগে ক'ৰবাত থাকি যাওঁ। সেইটো আমি ক'ৰবাত এটা নিজকে এক্সকিউজো আমি দিওঁ, কিবা এটা আমি ক'ৰবাত বাহানাও দিওঁ। গতিকে আমি সেইখিনি ভিতৰত সোমাব লাগিব, যিখিনি ভিতৰত সোমালে যাতে আমি এটা ছিট পাওঁ, আমি BEdটো কৰিবলৈ পাওঁ। নহ'লে কিন্তু এইটো অকল আমাৰ সপোন হৈ থাকি যাব। লগতে মোৰ গভৰ্ণমেণ্টলৈও এটা অনুৰোধ আছে যে তেওঁলোকে অকণমান গভৰ্ণমেণ্ট কলেজৰ সংখ্যা যাতে অলপমান বঢ়াই দিয়ে। কাৰণ দুখীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে নহ'লে BEdটো অকল সপোন হৈয়ে থাকি যায়। ঠিক আছে, গতিকে ইমানখিনিয়ে আছিলে। আপোনালোকে চেষ্টা কৰি থাকক, এতিয়াৰ পৰা চেষ্টা কৰি থাকক। চেষ্টা কৰি থাকিলে নিশ্চয় আপুনি ভাল ফল দেখাব পাৰিব অহা বছৰ BEdৰ এণ্ট্ৰেন্সত।
ঠিক আছে, গতিকে ইমানখিনি আছিলে। আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।